পঞ্চায়তৰ কাউণ্টডাউন আৰম্ভ প্ৰতিটো দলে নিৰ্বাচনী প্ৰচাৰত এতিয়া ব্যস্ত হৈ পৰিছে আৰু আজি আমি কিছু কথা পাতিম 43 নং সৰুচৰাই গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত মই বৰ্তমান উপস্থিত আছো গাঁওখনৰ নাম হ'ল ৰাজগুৰু গাঁও পূৰ্বে আছিল এইটো দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইখন গাঁও অন্তৰ্ভুক্ত হ'ল তিয়ক বিধানসভা সমষ্টিত বিগত সময়ছোৱাত এইখন গাঁৱৰ ভোটাৰ ৰাইজে কি সুবিধা লাভ কৰিলে বা কি সুবিধাৰ পৰা বঞ্চিত হ'ল সেই বিষয়ে মই কিছু কথা পাতিম যেহেতু মই পুনৰবাৰ কৈছো পঞ্চায়তৰ কাউণ্টডাউন আৰম্ভ হৈছে ৰাজনৈতিক প্ৰতিটো দল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত 2 মেত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু যোৰহাটতো 2 মেতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অলপ ভালে হওক আপোনালোকৰ মূল সমস্যাসমূহ সমাধান কৰাত বিগত সময়ছোৱাত পঞ্চায়ত প্ৰতিনিধিয়ে হওক বা যিগৰাকী বিধায়ক স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে হওক আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ল নাই জিৰো আমাৰ ৰাস্তাটোৰ ক্ষেত্ৰতে কৈছোঁ কোন চাপে কৈছে জিৰো কাৰণ আমাৰ ৰাস্তাটো মই জন্মৰ মোৰ আজি 45 বছৰ এই 45 বছৰে মই ৰাস্তাটো একেটা দখাই দেখিছোঁ ইখন চৰকাৰে আহে কয় ৰাস্তা এইবাৰ হ'ব তোমালোকৰ জোখমাখ কৰি লৈ যায় আমি সকলোৱে ভাবোঁ যে ৰাস্তাটো হ'ব তাৰ পাছত ইখন চৰকাৰ যায় একেখন চৰকাৰে আহি আছে আমি একেখন চৰকাৰে মানুহ আমি তেখেতসকলকে ভোট দি আছো আপোনালোক বিজেপিৰে মানুহ আৰু পূৰ্বে এইটো ৱাৰ্ড বিশেষকৈ দখলত আছিল কাৰ এইখন আমাৰ বিজেপিৰে আছে মই জন্ম 45 বছৰ আজি এজিপি আছিলে প্ৰথম তাৰপিছত বিজেপি এলায়েন্স হোৱাৰ পিছত বিজেপিয়ে হৈ আছে এতিয়াও আমি হাৰে হিমজুৱে বিজেপিয়ে ভাল পাওঁ সঁচা কথা ক'বলৈ গ'লে কিন্তু কিয় এই ৰাস্তাটো নহ'লে মই নাজানো আমাৰ ভৱেন ভৰালী ছাৰৰ MLA হৈ আছিলে বৰ্তমানো আছে এই আমাৰ ৰাস্তাটোৰ মুখতে এখন আধাৰশিলা স্থাপন কৰিছিলে ৰাস্তাটো হ'ব বুলি আমি ভাবিছিলোঁ ৰাস্তাটো এইবাৰ হ'ব আৰু আমাৰ বাহিৰৰ মানুহখিনিয়ে সকলোৱে হাঁহে আমাক গোটেই বাহিৰৰ পৰা যদি মিতিৰ কুটুম কোনোবা কিবি এনেকৈ আহে আমাৰ হাঁহে যে তহঁতৰ ৰাস্তা সেইটোৱে হৈছে নে চৰকাৰে হয় উন্নতি কৰিছে যথেষ্ট উন্নতি কৰিছে চৰকাৰৰ গাত দুখ নাই কিন্তু আমাৰ এই ৰাস্তাটো কিয় চকুত নপৰিলে আমি ধৰিব নোৱাৰিলোঁ পঞ্চায়তৰ ওচৰলৈ যাওঁ কয় যে এইটো তোমালোকৰ PWD আণ্ডাৰত আছে PWDহে কৰিব তাৰপিছত PWD ওচৰলৈ গ'লে কয় বোলে এইটো পঞ্চায়তৰ আণ্ডাৰত আছে আমি এতিয়া দুধৰ আমি এতিয়া এই কালি বৰষুণ জাকতে এয়া চাব পাৰে ৰাস্তাৰ অৱস্থা দুৰৱস্থা সেয়েতো আমি 2 মেত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আমি গোটেই সমস্ত চুকটোৱে আমি বৰ্জন কৰিম গাঁওখনে বৰ্জন কৰিম এইটো সংযোগী পথ ক'ত ওলাইছে আমাৰ এইটো ৰাজগুৰু গাঁৱৰ পৰা গৰখীয়া দৌল সংযোগী পথ আমাৰ চুকটোৰ নাম হ'ল মাটিগাৰু চুক আৰু আপুনি এটা কথা উল্লেখ কৰিছিলে আধাৰশিলা স্থাপন কৰা হৈছিল সেইটো কোন চনত আৰু কোনে কৰিছিল এইটো আধাৰশিলা স্থাপন কৰিছিলে 2016 চনত হয় MGM এনেকা আছিলে কিন্তু হৈ নুঠিলে আমি এই ৰাস্তাটোৰ ওপৰত আমি এতিয়া আশায়ে নকৰোঁ এই যে 2016 চনতে আধাৰশিলা স্থাপন কৰা হ'ল তাৰ পাছত আপোনালোকে কেতিয়াবা সুধিছিল নে কাৰোবাক যিহেতু আধাৰশিলা স্থাপন কৰা হ'ল পথটো সম্পূৰ্ণ নহ'ল 2016 পৰা প্ৰায় 9-10 বছৰ হয় আমি এই 9-10 বছৰত ভৱেন ভৰালী ছাৰ লগ কৰিবলৈ যাওঁ আমি গাড়ী লৈ গোটেই মানুহখিনি যাওঁ ৰেছপণ্ড নকৰে কোনো ৰেছপণ্ড নকৰে আমি সেইটো আমি ৰাস্তাটোৰ আশাও বাদ দিলোঁ আমি ভোটো বৰ্জন কৰি দিম আমি ভোট নিদিওঁ বুলি এইবাৰ ভোটৰ কোনো প্ৰাৰ্থী আমাৰ ৰাস্তাত সোমাবলৈ নিদিওঁ বুলি আমি সিদ্ধান্ত লৈছোঁ আমি নিজে নিজৰ পকেটৰ পইচা খৰচ কৰি এতিয়া এই বৰষুণ দিয়াৰ পিছতে আমি আকৌ বনাম বাইদেউ কেইবাগৰাকীও বাইদেউক দেখিছোঁ খুব সুন্দৰকৈ সাজি কাচি ওলাই আছে বিয়া আছে নিশ্চয় কিন্তু বিয়ালৈ যাবলৈ আপোনালোকৰ চিন্তা হৈছে নিশ্চয় পথৰ অৱস্থা দেখি তাকে পথৰ যিটো অৱস্থা আমিতো নিজে যোৱাটো বাদে বাহিৰৰ পৰা যদি কোনোবা এজন আহে আমাক হাঁহে যে এইটো ৰাস্তা গোটেইটো ৰাস্তাই হ'ল তোমালোকৰ এইটো ৰাস্তাতে তোমালোক এতিয়াও অহা যোৱা কৰি আছা আমাক তেনেকৈ প্ৰশ্ন কৰে সেইটো কাৰণে আমাৰ লাজ লাগে আচলতে মানুহ অহা যোৱা কৰে সৰু সৰু গলিবোৰে বহুত ধুনীয়া হ'ল মানে এখন গাঁও কিন্তু মূল পথটোৱে নহ'লে আমি ভৱেন ভৰালীদেৱৰ ঘৰলৈ গৈছিলোঁ আমি গোটেই গাঁৱৰ ৰাইজ গ'লোঁ তেওঁক আমি 2-3 দিন লগ কৰিবলৈ চেষ্টা কৰিলোঁ তেওঁ জাষ্ট অকণ দেখা দিয়ে আৰু আঁতৰি দিয়ে গতিকে আমি কি কৰিলোঁ আমাৰ উপায় নাইকিয়া হয় আমাৰতো ল'ৰা ছোৱালী স্কুললৈ যাবই লাগিব আমি ওলাই যাবই লাগিব বাৰিষা বতৰ হ'লেও গতিকে আমি গাঁৱৰ ৰাইজে মিলিয়ে সকলোৱে শ্ৰমদান কৰি আমি ৰাস্তাটো যেন তেন অহা যোৱা কৰিব পৰা অৱস্থা কৰিছিলোঁ সেইটো হ'ল 2018 চনৰ কথা কিন্তু তাৰ পাছৰ পৰা আৰু আমি পৰা নাই কাৰণ তাত যথেষ্ট টকা পইচাৰ প্ৰয়োজন গাঁঠিৰ দম ভাঙিবলগীয়া হয় আমাৰ গাঁৱৰ ৰাইজে সকলোৱে সহায় কৰিছিলে কিন্তু তাৰ পাছত সদায়তো এটা ৰাস্তাৰ কাৰণে ইমান দীঘলীয়া এটা ৰাস্তাৰ কাৰণে সহায় কৰিব নোৱাৰে গতিকে আমি 21তো তেনেকৈ অকণ চেষ্টা কৰিছিলোঁ কিন্তু আৰু নোৱাৰিলোঁ মানে আমি গতিকে আমি এইবাৰ আমি সকলো গাঁৱৰ ৰাইজে এইবাৰ আমি নিৰ্বাচন বৰ্জন কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ হয়
এয়া কিন্তু বিজেপি কৰ্মীৰে ক্ষোভ চৰকাৰৰ ওপৰত আৰু ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে, কিয়নো বছৰ বছৰ ধৰি গাঁওখনৰ মূল পথটো এতিয়াও সম্পূৰ্ণ হৈ নুঠিল। মূল পথটো মানে সংযোগ সম্পূৰ্ণ হৈ নুঠিল মানে আমাৰ এই ভৱেন ভঁৰালী ডাঙৰীয়া, আমি তেওঁক এতিয়া সকলো ৰাইজে একেলগে গৰিহণা দিওঁ। তেওঁ কোনো বিধায়কৰ যোগ্য নহয়, একদম নিকৃষ্ট বিধায়ক আছে যে আমাৰ দেৰগাঁও সমষ্টি আমাৰ ভৱেন ভঁৰালী। বিধানসভাৰ অধিৱেশনত তেওঁতো স্পষ্টকৈ কয় তেওঁ বহুত কাম কৰিছে, কিন্তু কি কাম কৰিছে আমি দেখা নাই। কিন্তু ইলেকশ্যনৰ সময়ত আহি হাত কৰজোৰ কৰিবহি, হাত কৰজোৰ কৰি ক'ব যে আহিব এইবাৰ আকৌ আহিব। আমি ভাবিছোঁ গোটেই ৰাইজে এতিয়া আমাৰ ধৰক এই মাটিগাঁও ৰাজগুৰু গাঁও মাটিগাঁও চুকৰ পৰা আৰম্ভ কৰি এইপিনে গৰুখীয়া সংযোগী পথটো আমাৰ হৈছে। এইফালেতো যাবই নাই, আপোনালোকে গ'লে দেখিব খাল ডোং এনেকুৱা ধৰণৰ। কিন্তু তেওঁ যেতিয়া আমাক হাত কৰজোৰ কৰিবলৈ অহাটো বাদেই আমাৰ তেওঁ য'ত আধাৰশিলা স্থাপন কৰিছিলে তেওঁক সেইখিনিৰ পৰা আমি হয়তো এই আমাৰ গোটেই সমস্ত ৰাইজে আমি পহু খেদা দিবলৈ মানে সক্ষম হ'ম। পঞ্চায়ত প্ৰতিনিধিগৰাকীক কেতিয়াবা আপোনালোকৰ সমস্যাসমূহ কৈছিলে নে, কিয়নো এগৰাকী ৱাৰ্ড সদস্য আছে? আমাৰ ৱাৰ্ড সদস্য আমাৰ পঞ্চায়তৰ যিগৰাকী সভাপতি লখিমী গোস্বামী বুলি কয় আৰু বাবুল বৰা আমাৰ পঞ্চায়তৰ মানে আমাৰ 1 নং ইউনিটৰ সদস্য। কিন্তু তেওঁলোকৰ ওচৰত আমি মানে ভৰি ধৰি পেলাই বাকী থাকিল যে আমাৰ ৰাস্তাটোৰ কাৰণে তোমালোকে কিবা এটা কৰা। কিন্তু তেওঁলোকে আমাৰ ৰাস্তাটোৰ কথা কয় আজি এইটো তোমালোকৰ PWD যোগমাক কৰিছে আৰু কেতিয়াবা কয় যে পঞ্চায়তৰ অধীনত হ'ব। আৰু আমি যেতিয়া লগ কৰিবলৈ যাওঁ ভৱেন ভঁৰালী ছাৰে তাৰমানে আমাক যিটো গাফিলতি কৰিছে, তেওঁ যে আমাক লগেই নকৰিব। আমি যে কুকুৰে সবাহে তেওঁৰ ওচৰলৈ গৈছোঁ, আমি ৰাস্তাৰ কাৰণে গৈছোঁ বুলি তেওঁ সেইটো নাভাবে। কিন্তু ভোট দিবৰ সময়ত ভৱেন ভঁৰালী সেই মোক কি কৰে তেওঁ কৰক কি। আমি AGP মানুহ, এতিয়া আমি BJPত আমি ভোট দি পেলাই তেওঁলোকক জিকাইছিলোঁ। কিন্তু তেওঁলোকে আজি আমাৰ ৰাস্তাটো নাচালেহি, কিন্তু ভোটৰ সময়ত আহিব, নামঘৰত আহিব। আৰু সেই ৰাস্তাটো বাদেই আমাৰ এইটো ইউনিটৰ এঘৰ মানুহে এটা ঘৰ পোৱা নাই, অৰুণোদয় পোৱা নাই, আমি একো দিবলৈ সক্ষম নহয়। তেওঁ চৰকাৰৰ ইমান উন্নয়নমূলক আঁচনি কি আপোনালোকৰ কোনো সুবিধা লাভ কৰা নাই? নাই, আমাৰ মানে যিখিনি মানুহে পাইছে থকাখিনিয়ে পাইছে, আৰু নথকা একেবাৰে খাটি খোৱা গাঁৱলীয়া মানুহখিনিয়ে এটা সুবিধা ইয়াত লাভ কৰিবলৈ সক্ষম হোৱা নাই। ক্ষোভ বহুত আছে পঞ্চায়ত প্ৰতিনিধিৰ ওপৰত, বহুত আছে। পানী পৰা ঘৰৰ মানুহ এতিয়া মোৰ এজনী বা তেওঁ বিয়া হোৱা নাই, তেওঁ ককাইহঁতৰ লগত থাকে। কালি ককাইহঁতে যদি ওলাই যা বুলি কয় ওলাই যাব লাগিব। তেওঁ ঘৰ পানী পৰি ওপৰত টিউপাল দি অৰুণোদয় আঁচনি লাভ কৰিছে। অৰুণোদয়টো পাইছে, কিন্তু ঘৰটো তেওঁ প্ৰথমতে পাব লাগে। কিন্তু পকা ঘৰ থকা মানুহে ঘৰ পাইছে, তেওঁ ঘৰটো পোৱা নাই। যি 3বাৰ ঘৰ পাইছে সেইজনে একোটাও ঘৰ পাইছে। আচলতে ৰাইজৰ যথেষ্ট ক্ষোভ, যাৰ ফলত তেওঁলোকে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু পূৰ্বে বিজেপিৰ দখলতে আছিল এইখন পঞ্চায়ত আৰু এইটো ৱাৰ্ডো বিজেপি দখলতে আছিল। আপোনালোকৰ ক্ষোভ দীৰ্ঘদিনীয়া এটা সমস্যা, পথৰ সমস্যা, যদিও বা পঞ্চায়তৰ হাতত নাথাকে। আমি মানি লৈছো পঞ্চায়তৰ হাতত পথ বনোৱাৰ সুবিধাটো নাই, কিন্তু বিধায়কক তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিব পাৰিলেহেঁতেন। নাই, বিধায়কক দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে, কিন্তু বিধায়কক তেওঁলোকে এতিয়ালৈকে অৱগত কৰা নাই যে মোৰ অনুভৱ হয়। কাৰণ কি হ'ল, ভৱেন ভঁৰালী আমি ব্যক্তিগতভাৱে আমি লগ কৰিছোঁ তেখেতক। তেখেতে আমাক সেৱা জ্ঞান কৰিলে, আৰু লগতে আমাৰ যিজন ইউনিট মেম্বাৰ তথা বাবুল বৰা আৰু লখিমী গোস্বামী 43 নং গাঁও পঞ্চায়তৰ সভানেত্ৰী, তেখেতেও আমাক সেৱা জ্ঞান কৰাৰ নিচিনা আমাৰ অনুভৱ হয়। তেওঁলোকে নিজৰ এইবাৰ কোন উঠিছে? এইবাৰ সেইটোতো আমি বিবেচনা মানে এতিয়ালৈকে ভবা নাই। আমি যোনেই উঠক, যোনেই নহওক, ইয়াত A to Z যোনেই নহওক, আমি এইটো অঞ্চলৰ পৰা ইয়াৰ পৰা যোনজনেই প্ৰতিনিধিত্ব নকৰক লাগিলে আমি এটা ভোটটো তেওঁলোকক নিদিওঁ। ভোট বিচাৰিলে তেখেতকতো আমি পহু খেদা নিম। খুব সময় পিটন দিবলৈ আছোঁ, আমি এইটো নাজানো। আমি খুব সময় পিটন দিবলৈ আছোঁ। এইটো আপোনালোকে নিজৰ দ্বাৰা আপোনালোকে তেখেতলোকক জনাব পাৰে। আমাৰ কোনো তাত ক্ষোভ নাই। খুব মানে এইটোৱে যে আমাৰ ৰাস্তাটো পকীকৰণ কৰক, আজি মোৰ 35 বছৰ হ'ল। আজি মই সৰুৰ পৰা এতিয়া 35 বছৰ মানে এতিয়া মই হ'লোঁ। 35 বছৰ আমি এই ৰাস্তাটো পকীকৰণ দেখা নাই। পকীকৰণ হওক, পকীকৰণ হোৱাৰ পিছত তেওঁলোকে নিজৰ চিন্তা কৰিম। আমি নিজে চিন্তা কৰিম। আমাক ৰাস্তাটো লাগে, আমাক অন্য একো বস্তু নালাগে। আমাক এইটো ৰাস্তাটো লাগে, মানে মালোৱালিটো গৰখীয়াটো সংযোগী পথ। ব্যক্তিগত আঁচনি আপোনালোকক নালাগে, ৰাজহুৱা আপোনালোকৰ নালাগে। মোক বুলি নহয়, আমাৰ এই সমূহ ৰাইজলৈকে একোকে নালাগে, মাত্ৰ ৰাস্তাটো লাগে। বছ সিমানটো কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।